এইটো বন্ধুসকল চাওক, ইফালে এটা আছে। আজি মই বিশেষকৈ অহা কাৰণটো হৈছে কেৱল আপোনালোকক ফুলটো দেখাবলৈহে বন্ধুসকলে। ইয়াত দুটা একেলগে ফুলিছে। ফুলটো চাবলৈ একেবাৰে ধুনীয়া, বেষ্ট আৰু। এইটো ফুলা নাই বৰ্তমান, এওঁ আৰু এদিন পিছত ফুলি যাব। মোৰ ড্ৰাগন ফ্ৰুটছৰ ভেৰাইটিটো হৈছে ক্ৰছ ব্ৰেড ভেৰাইটি। ইয়াৰ বাহিৰতো ৰেড হ'ব আৰু ফ্লেছটো ৰেড হ'ব। কিষাণ বন্ধুসকল, আপোনাৰ সকলোকে কিষাণ আইকাৰ ইউটিউব চেনেললৈ স্বাগতম। কিষাণ বন্ধুসকল, মই আজি খুবেই ৰাতিপুৱাই মোৰ বাগানলৈ আহিলোঁ আৰু মেইন অহা উদ্দেশ্যটো হৈছে আপোনালোকক দেখাবলৈ বিচাৰিছিলোঁ যে ফুল, আপোনাৰ ড্ৰাগন ফ্ৰুট যোনটো ফুল থাকে এইটো কেনেকৈ ফুলে আৰু কেনেকৈ দেখা পায়। কাৰণ বিশেষ ৰাতিহে ফুলে। খুব ভাল লাগে ফুলটো চাই, বহুত ডাঙৰ ফুল। সেয়া চাওক, আজি ৰাতিপুৱা আহি খুবেই ভাল লাগিলে। বহুতো ফুল ফুলিছে ইয়াত। মই আপোনাক বিশেষকৈ দেখাবলৈহে আহিলোঁ আজি খুবেই ৰাতিপুৱা। বৰ্তমান 4:20 হৈছে। ইফালে এটা আছে চাওক, ইফালে খোল খাইছে। এইটো বন্ধুসকল চাওক, আজি মই বিশেষকৈ অহা কাৰণটো হৈছে কেৱল আপোনালোকক ফুলটো দেখাবলৈহে বন্ধুসকলে। সেইকাৰণে মই ৰাতিপুৱাই গুচি আহিলোঁ। ইয়াত দুটা একেলগে ফুলিছে। ফুলটো চাবলৈ একেবাৰে ধুনীয়া, বেষ্ট আৰু। খুব ডাঙৰ ফুল হয় এইটো। ফুলটো যেতিয়া আপোনাৰ ফুলিছে, ফ্ৰুটছটো গঠন ইয়াত হ'ব বন্ধুসকল। মই আপোনাক দেখাই দিওঁ, ফুলৰ ফৰ্মেশ্যনটো ইয়াত হ'ব। আপোনাক দেখাইছোঁ, এইটো যোৱাকালি যোনটো ফুলিছিলে, আজি এইটো ইফালৰ পৰা দেখাই দিওঁ। এইটো মৰহি গ'ল ফুলটো। আমাৰ ফ্ৰুটছ ফৰ্মেশ্যনটো ইয়াত হ'ব। ইয়াত আপোনাৰ ফ্ৰুট গঠন হ'বলৈ হৈছে, আৰম্ভণি হৈছে। ঠিক আছে, আৰু ইফালে দেখাওঁ। এইকেইটা এইটো ফুলা নাই বৰ্তমান, এওঁ আৰু এদিন পিছত ফুলি যাব। বেছি সময় নালাগে ফুলিবলৈ। আপোনাৰ প্ৰায় ফুলটো যেতিয়া ফৰ্মেশ্যন হ'ব, যেতিয়া ফুল প্ৰথম উলিয়াব, মই আপোনাক দেখাই দিওঁ। এয়া 4 দিনৰ ফল। বাডিংটো যোনটো হৈছে ফ্লাৱাৰিং, এইটো 4 দিন হৈছে। ইটো ষ্টেজৰ পৰা আপোনাৰ ফুল ষ্টেজলৈ অ'পেনিং যোনটো হ'ব, সেইটো আহিবলৈ আপোনাক মিনিমাম 15 দিন লাগে। 15 দিনত কমপ্লিটলি খোল খাই যায়। এই 15 দিনত অ'পেনিং হ'ব। অ'পেনিং হোৱাৰ পাছত যেতিয়া ফ্ৰুটছ ফৰ্মেশ্যন হ'ব আৰু পকিবলৈ প্ৰায় এমাহৰ পৰা 40 দিন লাগে বন্ধুসকল। এমাহৰ পৰা 40 দিনত ফ্ৰুটছ আপোনাৰ ফৰ্মেশ্যন হয়, পকি ৰেডি হৈ যাব। এইটো এটা, আৰু ইফালে এটা দুটা। আজি প্ৰায় বহুতে ফুলিছে বাগানত আহি খুবেই ভাল লাগিলে বন্ধুসকল। ইফালে চাওক, এইটো চাওক, দেখিছেনে? একেলগে দুটা ইয়াতো ফুলিছে। মোৰ যোনটো ভেৰাইটি হয়, মোৰ ড্ৰাগন ফ্ৰুটছৰ ভেৰাইটিটো হৈছে ক্ৰছ ব্ৰেড ভেৰাইটি। ইয়াৰ বাহিৰতো ৰেড হ'ব আৰু ফ্লেছটো ৰেড হ'ব। ইয়াৰ যোনটো পাল্প থাকে ভিতৰত, সেই পাল্পটোও লাল হ'ব আৰু বাহিৰতো লাল হ'ব। তো মাৰ্কেটত যিবোৰ ফ্ৰুটছ আপোনাৰ ডিমাণ্ড থাকে, মানুহে সাধাৰণতে যোনটো ৰেড কালাৰ হয়, বাহিৰতো ৰেড আৰু ভিতৰতো ৰেড, এইটো বেছিকৈ বিচাৰে। যোনটো হোৱাইট পাল্প থাকে ভিতৰত, যোনটো ফ্লেছটো হোৱাইট থাকে ভিতৰত, কনজিউমাৰে ইমানকৈ ডিমাণ্ড নকৰে। তো এইটো মাৰ্কেটৰো ভাল আছে। মাৰ্কেটত আপোনাৰ চেলিঙৰ কাৰণে কোনো প্ৰব্লেম নাই। এয়া বন্ধু আপোনাৰ আৰু 2 দিনত এয়াও মেলি দিব, খোল খাই যাব। বৰ্তমান বাগানত প্ৰায় ফ্লাৱাৰিং আহি গৈছে বন্ধুসকল। ভালে এটা ডাঙৰ আছে আৰু নতুন নতুন যোনটো বাৰ্ডিং আছে, সেই চাওক, বহুতো নতুন এটা ফ্লাৱাৰিং হৈ আছে। এতিয়া ছিজনটো আৰম্ভ হৈ গ'লে বন্ধুসকল। তো মোৰ প্ৰায় উদ্দেশ্যটো এইটোৱে আছিলে
যে আপোনালোকক মই আজি ফুলটো দেখাব পাৰোঁ সেইবাবে মই খুবেই ৰাতিপুৱাই উঠি আহিলোঁ আপোনালোকক ফুল দেখাবলৈ আজি প্ৰায় 15টামান ফুলিছে এইটো ফাৰ্ষ্ট ফেজৰ ফুল হয় ফাৰ্ষ্ট ফেজ আৰু সেকেন্ড ফেজত যোনটো হ'ব এইবাৰ যিবোৰ নতুন ফুলিছে এতিয়া নতুন বাডিং ধৰক এইটো ষ্টেজত এয়া হৈছে সেকেন্ড ফেজৰ ফুল এয়া আছিলে ফাৰ্ষ্ট ফেজৰ ফুল তো কন্টিনিউয়াসলি তেনেকৈ ফুলি থাকিব ফৰ্মেশন নতুন নতুন বাডিং হৈ থাকিব কন্টিনিউয়াসলি এইটো প্ৰসেসটো চলি থাকিব এইটো প্ৰায় আপোনাৰ ডিসেম্বৰ মাহলৈকে তেনেকৈ কন্টিনিউ সাইকেলটো চলি থাকিব তো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে তো আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব মই তেনেকৈ বহুতো ড্ৰাগন ফ্ৰুটছৰ বিষয় আপোনালোকক ভিডিও দি থাকিম আৰু আপোনালোকৰ যদি বিশেষ কিবা প্ৰশ্ন থাকে বিশেষ কিবা সুধিবলৈ থাকে আপোনালোকে নিশ্চয় মোক কমেন্ট বক্সত কোৱেশ্চন কৰিব পাৰিব মই আপোনালোকক নিশ্চয় উত্তৰ দিম তো আজিৰ ভিডিও দি ইমানতে সমাপ্ত কৰিলোঁ বন্ধুসকল